আগৰ পৰা মানে এনেকুৱা মানে যোনটো ঘটনাটো হ'ল এইটো মানে হ'ল আৰু এইটো আগৰ পৰা কৈ আছিলে কি মানে ছোৱালীও ক'লে কালি গধূলি সুধিছোঁ ছোৱালীও কান্দি কান্দি ক'লে মোক সি ক'লে কি মানে বাবা এনেকৈ হ'ল বুলি কান্দি আছে মইতো একদম দিমাগে নাইকিয়া হৈ গ'ল একদম শ্বৰ্ট লিখা হৈ গ'ল মইতো চিধা মাৰিবই ওলাইছিলোঁ ছাৰ মইতো মাৰিম একদম তাতে জেগাতে মই পেলাই দিম বুলি ভাবিছিলোঁ লেকিন মানুহে মোক ধৰিলে মইতো কামৰ পৰা জাষ্ট মানে কামৰ পৰা আহিছিলোঁ মই ঘৰত পাইছোঁহে এইটো সময়ত মানে আৰু মানুহ মোক ধৰিলে সেইটো কাৰণে মই একো মানুহজনৰ নাম কি মানুহজনৰ প্ৰকাশ লামা কি হয় সম্বন্ধত কি হয় সম্বন্ধত মোৰ শ্বশুৰ বুঢ়া ইয়াৰ নিজৰ দেউতা মোৰ মানুহজনী নিজৰ দেউতা এনেকুৱা হৈছিলে ছাৰ এইটো আমাৰ নিজৰ দেউতা ছোৱালীটো মানে আমিতো কামত যায় তাৰপাছত আহি কিনি মানে মানুহটো মোক কৈ আছে তোৰ ছোৱালীটো এনেকৈ কৰি আছে তাৰপাছত মই ছোৱালীটো সুধিলোঁ ছোৱালী কেনেকৈ কৰি আছে বুলি তাৰপৰা ছোৱালীটো মানে কৈছে মোৰ বুকুত ধৰে এনেকুৱা মানে তাৰপাছত বেলেগ জেগাত বি ধৰে মানে পাৰ্চনেল জেগাত এনেকুৱা কৈ আছে কান্দি কান্দি তাৰপাছত মই কৈ দিছোঁ এনেকুৱা কৰে নানা মানুহ হৈ কিনে মই ভাবাই নাই এনেকুৱা মই নিজৰ দেউতা এনেকুৱা কৰি ভাবা নাই না মানুহ কৈছে মোক মইতো বিশ্বাস কৰা নাই তাৰপৰা মোক পোৱালিটোও কৈছে সৰু পোৱালিটো ইমান বেলেগ কথাটো নকয় না যি হৈছে এইটোৱে তাৰপৰা ক'লে বোলে তোক মই মানুহ ক'লে তোক মই মাৰিম পিটিম এনেকুৱা কৰিম বোলে তাৰপাছতো মই একো নাজানো ছাৰ তাৰপাছত মই মানুহ মাতিলোঁ তাৰপাছত পাতি কিনি তাৰপাছত মানুহ আহিলে ছাৰকেইটা আহিছে তাৰপাছত লৈ আনিছে কেতিয়াৰ পৰা এনেকুৱা কৰি আছে বুলি কৈছে এইটো 2 দিন মান হৈছে বোলে ছাৰ কালি বি মানুহ দেখিছে বোলে তাৰপাছত মোক কৈছে মানে আগৰ পৰা অলপ চলপ হৈ আছিলে ছাৰ মানে চব জেগাত হাত সোমাই বোলে তাৰপাছত বুকুত বি এনেকুৱা তাৰপাছত পাৰ্চনেল জেগাত বি আৰু মানুহ ভৰিটো উঠাৰ টাইমত মানুহ দেখিছে বোলে নিজৰে নানা না ময়ো নিজেও ভাবিব নোৱাৰোঁ কি নিজৰ নানা কি নাম মানুহজনৰ প্ৰকাশ লামা কালি ৰাতি 7:30-8টামান বজাত খবৰ দিয়া হ'ল আমাৰ নামদাং কইলেৰী তামাং লাইনত মানে নিজৰ ককায়েকে নিজৰ নাতিনীয়েকক মানে দুষ্কাৰ্য কৰিবলৈ চেষ্টা কৰিছিল আৰু কিন্তু সফল নাই হোৱা আৰু জানিব পৰা মতে মানে বহুত কেইদিনমানৰ আগৰ পৰাই মানে তেওঁ মানে বেড টাচটো মানে দি আছিলে কিন্তু ছোৱালীজনী মানে ভয়তে কোৱা নাছিলে ঘৰৰ মানুহক তাৰপিছত ওচৰ চুবুৰীয়াই মানে বহুত দিনৰ পৰা সন্দেহ কৰি আছিলে বুঢ়াটোৰ ওপৰত তাৰপিছত সিহঁতে মাকক জনালে বস্তুটো তাৰপিছত মাকে তেতিয়া ছোৱালীজনীক সোধ পোছ কৰোঁতে ছোৱালীজনী তেতিয়া কান্দি কান্দি গোটেইখিনি কাহিনীটো কৈছে আৰু মানে মাজে মাজে বোলে তেনেকৈ মানে বেড টাচ হেৰি কৰে আৰু ককাই মোক মানে হেৰি কৰে বুলি কৈছে তাৰপিছত আমি থানাত খবৰ দিলোঁ তাৰপিছত লগে লগে অচি ছাৰহেঁতি বাইদেউহেঁতি চবেই আহিলে লগে লগে মানুহজনক কৰায়ত্ব কৰি কিনি জেলত লৈ আহিছে প্ৰকাশ লামা নামদাং কইলেৰীৰে হয় কিন্তু এনেকুৱা মানে মই ভাবোঁ যে আমি অলপ সজাগ হ'ব লাগিব আৰু আমাৰ ল'ৰা ছোৱালী যিমান আছে সৰু সৰু ছোৱালীবোৰক আমি মানে এনেকুৱা কিবা এটা সজাগতা সভা নিচিনা পাতি কিনি গাঁৱে ভূঞে আৰু আমাৰ নামদাং নিচিনা যোনখন গাঁও তাত আৰু বেছি প্ৰয়োজন নিচিনা মই ভাবোঁ সেইটো কাৰণে মই আগবাঢ়ি কিনি কিবা এটা পদক্ষেপ ল'ম বুলি ভাবি আছোঁ কাৰণ ইমান সৰু সৰু ছোৱালীবোৰে সেই বস্তুটো গুড টাচ আৰু বেড টাচটো এতিয়াও নাজানে নিচিনা লাগিছে কিন্তু কাৰণ এনেকুৱা যদি হোৱা হ'লে তাই যদি জনা হ'লে বস্তুটো আগতীয়াকৈ জনালেহেঁতেন ঘৰত আৰু ইমান মানে দীঘলীয়া নহ'লহেঁতেন বস্তুটো কিন্তু মানে বহুত দিনৰ পৰা তাই সহ্য কৰি আছে তাই পিছে নাজানে এই বস্তুটো কি হয় ভাল হয় নে বেয়া হয় আৰু এইটো বিষয় লৈ কিনি কিবা এটা মানে সজাগতা এটা কৰিব লাগিব আৰু মই এই চেনেলৰ যোগেদি চবকে অনুৰোধ কৰিম নিজৰ বাচ্চাক নিজৰ ছোৱালীক আপোনালোকে ঘৰতো মানে এই বস্তুটো বেড টাচ আৰু গুড টাচটো বিষয়ে অলপ মানে জনাব সিহঁতক কাৰণ এতিয়া এই ঘটনাটো হ'ব নাপালে বেয়া কামটো হ'ব নাপালে যদি কামটো হোৱা হ'লে 12-13 বছৰীয়া ছোৱালীজনীৰ ভাগ্যটো কি হ'লহেঁতেন আপোনালোকে ভাবক সেইটো কাৰণে মই চবকে অনুৰোধ কৰিম এই বস্তুটোৰ কাৰণে চবে মানে অলপ ধ্যান দিব লাগিব বুলি যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত